ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ হিন্দী পাঠ্যপুথিখনৰ হাৰ কি জিত এই পাঠটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ কৰি দিম। গতিকে এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। এক নম্বৰ প্ৰশ্নটো দিয়া আছে যে प्रश्नों के दिए गए उत्तरों में से सही उत्तर चुने, माने आमी शुद्ध उत्तरটো বাছনি কৰিব লাগে। ইয়াতে ক बाबा भारती ने अपनी प्रिय घोड़े का नाम क्या रखा था। तो এইটো হ'ব सुल्तान। 2 নম্বৰটো তাৰপিছত খটো मैं सुल्तान के बिना ना रह सकूंगा, ये कथन है। এইটো হ'ব 2 নম্বৰটো बाबा भारती का। उसके बाद गाँव में दिया गया था जो उसे एक बार देख लेता है उसके हृदय पर उसकी छवि अंकित हो जाती है। इस वाक्य में उससे से किसका बोध होता है। এইটো হ'ব सुल्तान का। उसके बाद प्रश्न 2 में दिया गया है एक वाक्य में उत्तर दो। ইয়াৰ উত্তৰবোৰ আমি এটা বাক্যত দিব লাগে। बाबा भारती को क्या देखकर आनंद आता था। यार उत्तर लिखिबा बाबा भारती को अपने घोड़े सुल्तान को देखकर आनंद आता था। তাৰপিছত খটো खड़क सिंह कौन था। यार उत्तर लिखिबा खड़क सिंह एक प्रसिद्ध डाकू था। ग खड़क सिंह बाबा भारती के पास क्यों आया था। यार उत्तर लिखिबा खड़क सिंह बाबा भारती के पास उसका घोड़ा देखने आया था। তাৰপিছত ঘৰটোত সুধিছিল बाबा भारती के मन में किस बात का डर समा गया। यार उत्तर लिखिबा जे बाबा भारती के मन में डर समा गया कि किसी भी वक्त खड़क सिंह आकर उसका घोड़ा ले जा सकता है। उसके बाद वो अपाहिज व्यक्ति कौन था। यार उत्तर लिखिबा वो अपाहिज व्यक्ति खड़क सिंह था। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছিল সংক্ষিপ্ত में उत्तर दो। ইয়াৰ উত্তৰবোৰ অলপ আমি বহলকৈ মানে দীঘলকৈ লিখিব লাগিছিল, অলপ বুজাই পেলাই ভালদৰে। কটোত সুধিছিল बाबा भारती सुल्तान की देखभाल कैसे करती थी। ইয়াৰ উত্তৰত মই লিখি দিছোঁ, তোমালোকে লিখি ল'বা। ইয়াৰ কটো 3 নম্বৰ ক আৰু ইয়াত খ আছে, তাৰপিছত ইয়াত গ আৰু ঘটো আছে। তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তাৰপিছত 4 নম্বৰ किसने किससे और कब कहा बताओ। কোনে কেতিয়া আৰু কোনে কাক কেতিয়া কৈছিল সেইটো লিখিব লাগে, ক'ব লাগে। ইয়াত 3টা দিয়া আছিল ক খ গ, সেইটো মই লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তাৰপিছত পাঠ কি আচপাছ, তাৰ পৰা 1 নম্বৰ ক খ গ এনেকৈ দিয়া আছে। কটোত দিয়া আছে नीचे दिए गए चित्रों में से घोड़े के खाद्य पर चिन्ह लगाओ। ঘোঁৰাই খোৱা খাদ্যত চিনটো লগাব দিছে, শুদ্ধ চিনটো মই ইয়াতে এইটো লগাই দিছোঁ। তাৰপিছত খটো ভিন্ন প্ৰাণী पर लगाओ, মানে চাৰ্কেলটো দিব দিছে। ইয়াত ঘোঁৰা, গাই, গাধা, शेर। এইটো হ'ব शेरটো। ঘোঁৰা, গাই, গাধ এইবোৰে ঘাঁহ খায় বা ঘৰচীয়া বুলি ক'ব পাৰোঁ আমি, কিন্তু शेरটো অলপ বেলেগ, বাঘটো ঘাঁহ নাখায়। তাৰপিছত সেইকাৰণে এইটো কি হ'ব, বেলেগ হ'ব। তাৰপিছত চোৱা গটো किसकी सवारी करना तुम्हें अच्छा लगता है कारण बताओ, মানে কিহৰে তুমি গৈ ভাল পোৱা, ক'ত উঠি ভাল পোৱা আৰু কাৰণটো ক'ব দিছে। ইয়াৰ উত্তৰ লিখিবা। মই এইটোৱে লিখিছোঁ, मुझे घोड़ा की सवारी करना अच्छा लगता है क्योंकि मुझे घोड़े की सवारी रोमांचक लगती है।
চ' মই এইটো লিখিছোঁ ঘোঁৰাৰ ভাল পাওঁ সেইকাৰণে ঘোঁৰা লিখিছোঁ তোমালোকে লিখি ল'বা এইটো তাৰপিছত তেনেদৰে এইটো ভাষা অধ্যয়নৰ একটো তোমালোকে চাই ল'বা কি লিখা আছে ইয়াতে মই ইয়াত পঢ়ি নাযাওঁ ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব ইয়াতে পঢ়ি তোমালোকে বুজি ল'বা জাষ্ট মই উত্তৰবোৰ কৰি দিছোঁ ইয়াতে এইটো মানে পুলিংগ আৰু স্ত্ৰীলিংগ এইটো বালক হয় বালিকা মামা মামী তেনেকৈ ধোবিন তেনেকৈ চাচি চাচা বকৰি বকৰা এনেদৰে যেনেদৰে মই ইয়াতে কৰি দিছোঁ তোমালোকে কৰি ল'বা তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল ইয়াৰ পাছৰ ভিডিঅ'টোত মই ইয়াৰ যিটো পাছৰ পাঠ লেচন তাৰ কুৱেশ্যন আনচাৰবোৰ কৰি দিম আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা